নমস্কাৰ মেধাস্বিনীলৈ সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 15 14 15 আলোচনা কৰিম ঠিক আছে ইয়াৰ ৰিলেটেড বস্তুখিনি যদি তোমালোকৰ কিবা ডাউট আছে আগৰ ভিডিঅ'খিনিত চাব পাৰা বাকি ডাইৰেক্ট কোৱেশ্চন লাইছো ঠিক আছে তো ফাৰ্স্ট আমাৰ কি কৈছে √r ইমান প্লাস √r ইমান ইকুৱেল টু ইমান ইমান তো ইয়াত চোৱা এই কোৱেশ্চনটো ডাইৰেক্ট যদি আমি এইখিনি হোল স্কয়াৰ কৰি দিও মানে কৰিবটো পাৰি কিন্তু আমি কি কৰিম ইনষ্টিংক্টে কি কয় যে ইয়াত 1 আছে আৰু ইয়াত 4 আছে আৰু 4 একে কিমান 5 ইয়াত 2 আছে ইয়াত 3 আছে 3 এ 2 কিমান 5 বাকি আগৰকিটা নিমিলে ঠিক আছে যেটো মিলাই হেকানে মিলাকিটা ওচৰলৈ লৈ আহিম ঠিক আছে আৰু কথাটো হ'ল ইনষ্টিংক্টটো কোপা হেব তোমালকে হৰকে প্ৰেক্টিস কৰিব লাগিব একে ধৰণৰ কোৱেশ্চন বা বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন তোমালকে প্ৰেক্টিস কৰি থাকিব লাগিব তেতিয়া ইনষ্টিংক্টটো ষ্ট্ৰং হ'ব মানে অটোমেটিক ঠিক আছে বাকি কৈ পেলাও কিমান আছে √r twice x minus 1 minus √r 5x minus 4 equal to √r 4x minus 3 minus √r 3x minus 2 এতিয়া আমি দুইটা সাইডে হোল স্কয়ার কৰিম তো হোল স্কয়ার কৰিলে কিমান হ'ব ডাইৰেক্ট লিখিছো হা 2x minus 1 plus 5x minus 4 minus 2 into √r 2x minus 1 into 5x minus 4 ঠিক আছে বুজি পাইছো বা এটো এনেকে ব্র্যাকেটত লিখিব পাৰা ইচ্ছা কৰিলে নিলিখিলে ইমান কথা নাই জাস্ট ফৰ সিম্পলিসিটি মানে লিখিব পাৰা আৰু ঠিক আছে বা হোল স্কয়াৰ এনেকে এই দুটা এনেকে হোল স্কয়াৰ এটা স্টেপ লিখিব পাৰা মানে ঠিক আছে নিলিখিলেও ইমান কেজেং নাই মানে তাপা এফালে কিমান হ'ব 4x minus 3 plus কিমান হ'ব 3x minus 2 minus 2 into √r 4x minus 3 into 3x minus 2 ঠিক আছে গৰিগে এতিয়া আমি এখিনি অলপ ঠিকঠাক কৰিলাম কিমান আছে 2x পাছে দুই কিমান 7x minus 4 minus 1 minus 4 কিমান হ'ব minus 5 তাপা ইকুৱেল টু minus 2 √r 2x minus 1 into 5x minus 4 equal 4 এ 3 এ কিমান 7x minus 3 এ 2 এ কিমান 5 minus 2 √r 4x minus 3 3x minus 2 ঠিক আছে এতিয়া ভালকে যদি চোৱা তোমাৰ a7x একে মানে ক্যান্সেল কৰিব পাৰিম -5 একে ক্যান্সেল কৰিব পাৰিম -1 একে ক্যান্সেল কৰিব পাৰিম 2 একে ক্যান্সেল কৰিব পাৰিম আৰু √√, একে হেতু ক্যান্সেল কৰিব পাৰিম ঠিক আছে তো এটা স্টেপ লিখিবা আৰু কি লিখিবা যে 2x - 1 into 5x - 4 এটো √r লিখিবা কাৰণ মানে একে লাগে যদি সব খতম কৰি দিয়া ন প্ৰবলেম একো নাই কনফিউজন হ'ব পাৰে কেতিয়াবা তো কৰিবতো পাৰা কিন্তু x স্টেপ এট লিষ্ট কৰিবা ঠিক আছে আৰু এফালে 3x - 2 ঠিক আছে বুজি পাবা ন হয় নেক্সট স্টেপ এতিয়া দুইটা সাইড হোল স্কয়াৰ কৰি দিলে কি হ'ব দুইটা ৰুট একেলগে উঠি যাব আৰু ভিতৰখিনি কি কৰিবা ভিতৰখিনি ডাইৰেক্ট পূৰণ কৰি দিবা গতিকে মই ডাইৰেক্ট পূৰণ কৰি পেলাই পূৰণ ফলটো লিখিছো হা 2 * 5 কিমান হ'ব 5 × 2 = 10x² ঠিক আছে তাৰ পিছত 2x - 4 কিমান 2x * -4 4 × 2 = 8x -5x -f plus কিমান 4 ইকুৱেল 4 × 3 = কিমান 12x² ওকে তাৰ পিছত 4 × 2 = 8 তাপা -3 × 3 = 9x plus 3 × 2 = 6 গতিকে কি হ'ব 10x² এফালে আছে 12x² আৰু এখিনিত আমাৰ আৰু এটা ভাল হৈ গল কি এটো আৰু এটো একে আছে আৰু কিবা একে আছে নেকি নাই ঠিক আছে এখিনি এফালে লৈ গৈছো হা গতিকে 10 টো 12 ওচৰলৈ নিলে কিমান হ'ব 2x² -5 টো ইয়ালৈ নিলে কিমান হ'ব মানে +5x হ'ব আলটিমেটলি কিমান -4x +4 টো ইফালে নিলে কিমান হ'ব -4 6 - 4 কিমান +2 = 0 এই গুটে গিটাকে কিহেৰে হৰণ গুছি যায় 2 ৰে হৰণ গুছি যাব গতিকে কি লিখিব পাৰো x² - 2x + 1 = 0 আৰু এটো যদি তোমালোকৰ মনত আছে তোমালোকে যদি ক্লাস 8 মানত মানে মনত আছে চাগে কি হ'ব এটো মানে কি x - 1 হোল স্কয়াৰ ঠিক আছে কেনেকে হল বুলি কলে উল্টাকে কৰি সটো ভাঙি দিয়া এটোৱে বাবা নহয় জানো গতিকে x - 1 যদি হোল স্কয়াৰ হয় তাৰ মানে কি হ'ব x - 1 * x - 1 = 0 গতিকে আমাৰ आंसर কিমান হ'ব x = 1 or
1 হল তো এটো হৈ গল আমাৰ উলিয়াবলগীয়া আনসাৰ নেক্সট হৈ গল আমাৰ 15 কিমান আছে root over x square minus 4 plus root over তোমাৰ x square plus 5x plus 6 equal root over 3x square plus 13x plus 14 তো ইয়াত সোয়া ইয়াত আগতে আমি জেনেকে কৰিছিলো মানে কি আমি কি কৰো যে একে একে কিবা এটা লিখি পেলাই y ধৰি পেলাই আমি হোল স্কয়াৰ কৰি পেলাও নহয় জানো তো ইয়াত কৰিবলৈ এটো অপচনে নাই আৰু x square minus 4 দেখি পেলাই প্ৰথম এটা কথা মনলৈ আহে যে ইয়াক ফেক্টৰাইজ কৰিব পাৰি তেনেকে গুটিকিটা ফেক্টৰাইজ কৰিব পাৰি তো চাওঁচোন কিবা একে ওলাই নেকি ঠিক আছে তো প্ৰথমটো পৰা ষ্টাৰ্ট কৰিছো কিমান আছে x plus 2 into x minus 2 a square minus b square formula plus ইয়াত কি কৰিব পাৰিম তোমাৰ x square plus 5x plus 6 তুমি কৰি চাব পাৰা কিন্তু মই এটা বস্তুটো শিওৰ ইয়াত কি x plus 2 এটা থাকিবই ঠিক আছে তো x plus 2 এ 2 2 এ কিমানে 5 2 এ 3 এ 5 আৰু 2 3 গুণ কিমান 6 ঠিক আছে গতিকে x square plus x plus a into x plus b ফৰ্মুলাটো যদি সোৱা মানে তেতিয়াহলে কি হ'ব 2 plus 3 5 2 3s are 6 ঠিক আছে তো ইকুৱেল এটো যদি তোমাৰ ডাউট থাকে যদি মানে ধৰা কইবলা কোন দিগদাৰ হয় এটো ফেক্টৰাইজ কৰিবা এটো পাবা ঠিক আছে নেক্সট এতিয়া এটো ডাইৰেক্ট ফেক্টৰাইজ কৰিব পাৰিম মানে এটো ডাইৰেক্ট ফেক্টৰাইজ কৰি দিম কাৰণ এটো আমি ডাইৰেক্টলি উলিয়াবলা অকমান মানে প্ৰবলেম হৈ যায় মানে ঠিক আছে তো 3x square plus 13x plus 14 3 14 কিমান 42 এতিয়া 42 ৰ যদি ফেক্টৰবোৰ লিখা 3 14 টো নহবই 6 7 গুণ 42 6 আৰু 7 গতিকে 3x square plus 6x plus 7x plus 14 কিমান পাম 3x এটা কমন ললে ইয়াত পাবা x plus 2 plus 7 এটা কমন ললে পাবা x plus 2 গতিকে x plus 2 into x plus 3x plus 7 এটা মানে পাবা গতিকে কি পাবা x plus 2 into 3x plus 7 as a vector তুমি পাই যাবা এতিয়া সোৱা এখিনি মই এটো সাইড লৈ আহিম তা মানে minus equal to 0 লিখিব পাৰো বুজি পাবা নেক্সট স্টেপত সোৱা মই কি কৰিম x plus 2 এটা গুটেখিনিতে কি পালো কমন পালো হয় এটো x plus 2 x plus 2 x plus 2 সবতে আছে গতিকে x plus 2 টো কি কৰিলো বাহিৰত লিখিলো আৰু ভিতৰত কি থাকি যাব root over x minus 2 plus root over x plus 3 minus root over 3x plus 7 bracket close equal 0 এতিয়া সোয়া হয় এটো পার্ট 0 নহলে এটো পার্ট 0 ঠিক আছে দুইটাৰ প্ৰডাক্টটো যেহেতু 0 তো এটাকে কি লিখিবা root over x plus 2 equal to 0 তো ইয়াৰ পৰা কি লিখিবা x plus 2 equal 0 ইয়াৰ পৰা কি লিখিবা x equal to minus 2 or আৰু কি হ'ব root over x minus 2 plus root over x minus 3 plus 3 minus root over 3x plus 7 equal to 0 যিকোনো এটা পাৰ্ট 0 হ'ব ঠিক আছে কিন্তু তোমালোকে জানিবা তো ইয়াৰ পৰা কি কৰিব পাৰা নেক্সট স্টেপ x minus 2 থাকক plus root over x plus 3 থাকক আৰু এটো পাৰ্ট হিফালে পঠিয়াই দিম root over 3x plus 7 বুজি পাই যাবা মানে ঠিক আছে এতিয়া সো ইয়াত যদি মই হোল স্কয়াৰ কৰো কি হ'ব a square plus b square মানে a plus b plus c হোল স্কয়াৰ ফৰ্মুলাত নিব লাগিব ঝেমেলা বাহি যাব এটো হিফাল নিলে a plus b হোল স্কয়াৰ কৰিলে হ'ল ঝেমেলা কমি যাব গতিকে আমি হোল স্কয়াৰ কৰিম যেটা আছে তো লিখিবা x minus 2 আৰু ইফালে root over x plus 3 equal root over 3x plus 7 এই গুটেডাল হোল স্কয়াৰ কৰিলে কি হ'ব a square মানে কিমান হ'ব x minus 2 এটো কিমান হ'ব x plus 3 plus 2 into root over a2 into a2 so x minus 2 into x plus 3 equal 3x plus 7 implies x কৰিলে কিমান হ'ব 2x এটো কিমান হ'ব plus 1 plus 2 root over x square plus 3x minus 2x minus 3 গুণ 6 equal 0 নহয় equal 3x plus 7 বাকি 2x তো হিফালে গলে এটো 2 এনেকে লিখো 2 root x square plus x minus 6 equal 2x তো হিফালে গলে কিমান হ'ব x হ'ব 1 তো হিফালে গলে কিমান হ'ব 6 হ'ব
গটিকে এতিয়া আমি কি কৰিম দুইটা সাইডে হোল স্কয়াৰ কৰিম হোল স্কয়াৰ কৰিলে কিমান হ'ব ইয়াত হৈ গল তোমাৰ এখিনিত কৰিছো হা ওকে তো হোল স্কয়াৰ কৰিলে কিমান হ'ব 2 স্কয়াৰ মানে হৈ গল মোৰ 4 আৰু এটো কিমান হ'ব এটো ডাইৰেক্ট ইনটু লিখিম x স্কয়াৰ প্লাস x minus 6 ইকুৱেল এই দুটাডাল হোল স্কয়াৰ গটিকে কিমান হ'ব x স্কয়াৰ প্লাস 6 গুণ 12x plus 36 implies 4x square plus 4x minus 6 গুণ 24 equal x square plus 12x plus 36 এখিনি এটো সাইডে লৈ আহা কিমান হ'ব 3x square 12 এফালে আহিলে কিমান হ'ব -8x তাপা -24 minus plus 36 টো এফালে আহিলে -36 গটিকে 6 6 2 গুণ গলে 3 2 5 1 6 60 গটিকে 3 গুণ 18 180 এতিয়া 180 ক যদি ভাঙা কিমান হ'ব 10 18 180 হৈ গল গটিকে 3x square minus তোমাৰ 18x plus 10x minus 60 equal 0 গটিকে কি পাবা 3x কমন ললে x minus 6 plus 10 কমন ললে x minus 6 equal 0 ইয়াৰ পৰা x minus 6 into কি পাম 3x plus 10 পালো equal 0 গটিকে x equal to কিমান পালো 6 or x equal to -10 by 3 তো আশা কৰো এটো তোমালোকে বুজি পাইছা সকে বস্তু কিন্তু তোমালোকে হেল্পফুল হৈছে সকে যদি হয় কমেন্ট বক্সত জনাবা ভিডিওটো লাইক কৰিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং stay curious keep learning